নমস্কাৰ গ্ৰহণ কৰিব মই উদয় বসাক মোৰ চেনেল লাৰ্ণ অনত ইতিমধ্যে ট্ৰিগনমেট্ৰি ইংলিছ মিডিয়ামৰ পাৰ্ট 1 সেকশনটো অলৰেডি আপলোড কৰিছোঁ দৰ্শকসকলে বা বিভিন্ন ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ শুভাকাংক্ষীসকলে ইতিমধ্যে বহুতো মোক কমেণ্ট কৰিছে আৰু বহুত ভাল লাগিছে গতিকে তেখেতসকলৰ অনুৰোধ মৰ্মে অসমীয়া মিডিয়ামৰ বাবে মই ত্ৰিকোণমিতি পৰিচয়ৰ প্ৰথম অংশটো মই আজি আপলোড কৰিবলৈ ওলাইছোঁ যিয়ে নহওক সময় অপচয় নকৰি আমি আৰম্ভ কৰিম ত্ৰিকোণমিতিৰ ইংৰাজী শব্দটো হৈছে ট্ৰিগোনোমেট্ৰি ট্ৰাই মানে তিনি গণ মানে বাহু মেট্ৰি মানে যোগ গতিকে আমি তিনি বাহুৰ যোগ বুলি আমি ট্ৰিগোনোমেট্ৰিক বা ত্ৰিকোণমিতিক সাধাৰণতে জানো এইটো হৈছে সাধাৰণ এটা ধাৰণা যিয়ে নহওক এতিয়া আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ ত্ৰিকোণমিতি শব্দটো হৈছে এটা গ্ৰীক শব্দ গতিকে ত্ৰিকোণমিতিৰ ত্ৰিভুজ এটাৰ বাহু আৰু কোণৰ মাজৰ যি সম্পৰ্ক তাকে আমি আলোচনা ইয়াতে আমি কৰোঁ সৰ্বপ্ৰথমতে ত্ৰিকোণমিতিৰ ধাৰণাটো আমি ইজিপ্ত আৰু বেবিলিয়ানত হৈছিল আমাৰ দেশত নহয় গতিকে এই ধাৰণাটো আমাৰ সেই দেশৰ পৰাই আহিছিল ইজিপ্ত আৰু বেবিলিয়ানত তাৰ পিছত গোটেই বিশ্বত ক্ৰমান্বয়ে সেইটো আমাৰ আহিবলৈ ধৰে একচুয়ালি ত্ৰিকোণমিতিটো আজি নতুন ধাৰণা নহয় সেইটো পূৰ্বে জ্যোতিৰ্বিজ্ঞানীসকলে আমাৰ গ্ৰহ নক্ষত্ৰবোৰ বা বিভিন্ন জ্যোতিষ্কবোৰ পৃথিৱীৰ পৰা অৱস্থান নিৰ্ণয় কৰাৰ ক্ষেত্ৰত ত্ৰিকোণমিতি ব্যৱহাৰ কৰিছিল বৰ্তমান যুগতো আমাৰ ইয়াৰ বহুল ব্যৱহাৰ আছে যেনেকে ইঞ্জিনিয়াৰিং বা ভৌতিক বিজ্ঞানত ইয়াৰ বহুল ব্যৱহাৰ আমি দেখিবলৈ পাওঁ ত্ৰিকোণমিতি একচুয়ালি আমাৰ বহুতো ত্ৰিভুজৰ ক্ষেত্ৰত আমি আলোচনা কৰা নহয় বিশেষকৈ এক শ্ৰেণী ত্ৰিভুজ সেইটো হৈছে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আলোচনা কৰা হয় আৰু এইটো সূক্ষ্মকোণ সাপেক্ষে কিছুমান অনুপাত নিৰ্ণয় কৰি আমাৰ ইয়াতে আলোচনা কৰা হয় এই অনুপাতবোৰ অন্য কোণৰ ক্ষেত্ৰতো আমি উলাব পাৰি কেৱল যে সূক্ষ্মকোণ সেইটো কথা নহয় অন্যান্য কোণৰ ক্ষেত্ৰতো আমি নিৰ্ণয় কৰিব পাৰিম এতিয়া আমি আসল ধাৰণাটোলৈ যাওঁ ত্ৰিকোণমিতি অনুপাতটো যিটো আমি একচুয়ালি আলোচনা কৰিবলৈ ওলাইছোঁ গতিকে ইয়াতে আমি একচুয়ালি সমকোণী ত্ৰিভুজ ল'ব লাগিব মই ধাৰণাটো ক্লিয়াৰ কৰিবলৈ আমি একচুয়ালি মানে দুটা সমকোণী ত্ৰিভুজ আমি ইয়াতে বিবেচনা কৰিব লাগিব ABC এইটো হৈছে থিটা কোণ যিটো আমি বিবেচনা কৰিম আৰু এই চিত্ৰটোত মানে অলপ টাইপিঙত আমাৰ ভুল হৈছে একচুয়ালি থিটা কোণটো আমাৰ এইটো নহব থিটা কোণটো আমাৰ এইটো নহব থিটা কোণটো হৈছে আমাৰ এইটো নহব দে যিটো আমি ইয়াতে উল্লেখ কৰা আছে সেই কোণটো নহব ইয়াতে এইটো কোণটো আমাৰ নহব ইয়াতে একচুয়ালি আমাৰ সি কোণটোহে ইয়াত থিটা কোণ বুলি আমি বিবেচনা কৰিব লাগিব থিটা কোণটো আমি বিবেচনা কৰিব লাগিব ইয়াতে সি কোণটোকে সি কোণটোক আমি বিবেচনা কৰিব লাগিব এই সি কোণটোকে আমি থিটা কোণ হিচাপে বিবেচনা কৰিব লাগিব এইটো আমি যেটো চিত্ৰত উল্লেখ কৰা আছে এইটো অলপ ভুল আছে যিয়ে নহওক তাৰ কাৰণে মই দুঃখিত AB ইয়াতে আমাৰ প্ৰথম চিত্ৰটোত AB ভূমি আৰু দ্বিতীয় চিত্ৰটোত BC ভূমি কিয় সাধাৰণতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভুল কৰে সেই ভুলটো মই ইয়াতে ক'বলৈ ওলাইছোঁ যে যিটো বাহু আমাৰ ভূমিৰ পিনে থাকে তাৰ মানে মাটিৰ পিনে থাকে সেইটোক আমি ভূমি বুলি গণ্য কৰোঁ এইটো হৈছে বেসিক ধাৰণা ছাত্ৰ ছাত্ৰীসকলৰ কিন্তু এইটো মানে এটা বহুত ডাঙৰ ভুল সেই ভুলটো আমি কৰিব নালাগে একচুয়ালি ভূমিটো হৈছে কি যিটো কোণটো আমি বিবেচনা কৰিম ইয়াতে থিটা কোণটো বিবেচনা কৰিছো গতিকে সংলগ্ন বাহুটোই আমি কি হ'ব ভূমি হ'ব গতিকে এই ইয়াতে থিটা কোণৰ সংলগ্ন বাহুটো BC গতিকে সংলগ্ন বাহু বুলি ক'লে আমি AC টোকো আমি সংলগ্ন বাহু কওঁ কিন্তু AC টো ফিক্স থাকে কৰ্ণটো ফিক্স থাকে সেইটো কোনো লৰচন নহয় কাৰণ সমকোণৰ বিপৰীত বাহুটোকে আমি কি বুলি কম কৰ্ণ বুলি কম গতিকে আমি যিটো থিটা কোণৰ সংলগ্ন কৰ্ণৰ বাহিৰে থিটা কোণৰ যিটো সংলগ্ন বাহুটোক আমি ভূমি বুলি কম এই ক্ষেত্ৰত AB হৈছে ইয়াত ভূমি আৰু BC হৈছে দ্বিতীয় চিত্ৰটোৰ ক্ষেত্ৰত ভূমি গতিকে সেই কথাখিনি আমি ইয়াত আমি লিখি দিয়া হৈছে AB চিত্ৰ 1 ৰ ক্ষেত্ৰত AB ভূমি
আৰু চিত্ৰ 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 দ্বিতীয় চিত্ৰৰ ক্ষেত্ৰত AB হৈছে লম্ব আৰু প্ৰথম চিত্ৰত BC লম্ব AC কৰ্ণ দ্বিতীয় চিত্ৰত BC ভূমি আৰু AC কৰ্ণ গতিকে আমি বেছি সময় অপচয় নকৰি আমি অনুপাতবিলাকৰ পিনে যাওঁ ত্ৰিকোণমিতিৰ অনুপাত একচুয়ালি মানে আমাৰ 6টা অনুপাত আছে তাৰে ভিতৰত আমি 3টা অনুপাত বহুত ভালকে মনোযোগ দিব লাগিব কাৰণ এই 3টা অনুপাততে আমাৰ মানে 3টা অনুপাততে আমাৰ বাকি 3টা হুমাই আছে গতিকে এই 3টা আমি বহুত ভালকে নজৰ দিলে বাকি 3টা অটোমেটিকলি ওলাই যাব যেনক সাইন কোণ থিটা কোণৰ সাইনটোকে আমি সাইন থিটা বুলি কম মনত ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকল থিটা কোণৰ সাইনক আমি সাইন থিটা বুলি কম এইটো হৈছে এটা অনুপাত কিহৰ অনুপাত লম্ব বাই কৰ্ণ বা লম্ব আৰু কৰ্ণৰ অনুপাতটোক আমি সাইন থিটা বুলি কম আৰু লম্ব ইয়াতে আমি ভালকে নজৰ কৰিলে আমি লম্বটো গম পাম লম্বটো আমি ইয়াতে BC লম্বটো BC আৰু AC টো হৈছে কৰ্ণ গতিকে লম্ব বাই কৰ্ণ আৰু থিটা কোণৰ কোসাইনক আমি কি বুলি কম থিটা কোণৰ কোসাইনক আমি cos থিটা বুলি কম এটো ভূমি বাই কৰ্ণ ইয়াতে AB বাই AC ভূমি কাৰণ AB আৰু AC হৈছে কৰ্ণ আৰু থিটা কোণৰ টেনজেনক আমি tan থিটা বুলি কম এটো লম্ব বাই ভূমি লম্ব আৰু ভূমিৰ অনুপাত এটো BC বাই AB কাৰণ লম্ব হৈছে BC আৰু ভূমি হৈছে AB গতিকে এই 3টা আমি কি পালো আসল মানে মেইন আমাৰ যিটো আমাৰ ই পালো মেইন যিটো আমাৰ অনুপাত 3টা এই 3টা অনুপাতটো আমাৰ ভালকে মনত ৰাখিব লাগিব এই 3টা কোণ আমি ভালকে মনত ৰাখিলেহে বাকি 3টা কোণ অটোমেটিকলি আমাৰ কি হৈ যাব ওলাই আহিব বাকি 3টা কোণ আমাৰ অটোমেটিকলি ওলাই আহিব গতিকে থিটা কোণৰ সাইনক আমি সাইন থিটা বুলি কম থিটা কোণৰ কোসাইনক আমি cos থিটা বুলি কম আৰু থিটা কোণৰ টেনজেনক আমি tan থিটা বুলি কম গতিকে এই 3টা মনত ৰাখাৰ এটা সহজ ট্ৰিক আছে হেতু হৈছে লম্ব বাই কৰ্ণক আমি লক বুলি কম cos থিটাক ভূমি বাই কৰ্ণক আমি ভক বুলি কম tan থিটাক আমি লম্ব বাই ভূমিক লভ বুলি কম গতিকে লক ভক লভ এই 3টা আমি মনত ৰাখিম কাৰণ বাকি 3টা হৈছে এতিয়া আমি বাকি 3টা লৈ আহো বাকি 3টা হৈছে এই যে 3টা আমি পালো এই 3টা যে আমি পালো এই 3টাৰ হৈছে প্ৰতিক্ৰম কেইটাই এই 3টাৰ প্ৰতিক্ৰম তাৰ মানে বিপৰীত কেইটাই হৈছে বাকি 3টা এতিয়া আমি সাইন থিটাৰ ঠিক প্ৰতিক্ৰমটো হৈছে cosec থিটা মানে থিটা কোণৰ কোসেকেন্টক cosec থিটা বুলি কও সাইন থিটাত আছিল লম্ব বাই কৰ্ণ ইয়াতে হ'ব তোমাৰ কৰ্ণ বাই লম্ব আগতে আছিল BC বাই AC ইয়াতে হৈছে AC বাই BC আৰু ঠিক তেনেদৰে cos থিটাৰ যিটো উলটাটো cos থিটাৰ যিটো প্ৰতিক্ৰমটো হেতু হৈছে sec থিটা cos থিটাৰ যিটো প্ৰতিক্ৰম হেতু হৈছে sec থিটা এটো কৰ্ণ বাই ভূমি আগতে ভূমি বাই কৰ্ণ আছিল কৰ্ণ বাই ভূমি আগতে AB বাই AC আছিল এতিয়া AC বাই AB ঠিক তেনেদৰে আমাৰ এটো থিটা কোণৰ কোটেনজেন্ট এটো tan থিটাৰ প্ৰতিক্ৰমটো এটো লম্ব বাই ভূমি এটো ভূমি বাই লম্ব আগতে আছিল BC বাই AB এতিয়া AB বাই আমাৰ কি হল AB বাই BC হল গতিকে এই 6টা আমাৰ অনুপাত এই 6টা অনুপাত আমাৰ ভালকে মনত ৰাখিব লাগিব থিটা কোণৰ সাইন থিটা কোণৰ কোসাইনক cos থিটা থিটা কোণৰ টেনজেনক tan থিটা থিটা কোণৰ কোসেকেন্টক cosec থিটা থিটা কোণৰ সেকেন্টক sec থিটা আৰু লাষ্টত থিটা কোণৰ কোটেনজেনক আমি বুলি cot থিটা বুলি কম মনত থাকিব ছাত্ৰ ছাত্ৰীসকল গতিকে এই 6টা হৈছে অনুপাত লক ভক লভ আৰু বাকি 3টা ইয়াৰ অপোজিট বা প্ৰতিক্ৰম বুলি আমি ক'ব পাৰিম
গতিকে এই 6টা অনুপাত বহুত ভালকে মনত ৰাখিব লাগিব লাগে আমি 5 মিনিটৰ ঠাইত আমি 10 মিনিট সময় দিব লাগিব কাৰণ এই অনুপাত কেইটাৰ ওপৰতে ডিপেন্ড কৰিব এই অধ্যায়টোৰ গোটেইখিনি বিষয়বস্তু গতিকে আমি এইখিনি বহুত মনোযোগেৰে আমি মনত ৰাখিব লাগিব এই 6টা অনুপাতৰ পৰা ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা এই 6টা অনুপাতৰ পৰাই আমি বাকি আমি 5টা আমি সূত্ৰ নিৰ্ণয় কৰিব পৰা হ'ব লাগিব আমি 5টা সূত্ৰ ইয়াৰ পৰা আমি নিৰ্ণয় কৰিব পাৰিম এতিয়া আমি অলপ আগতেই কোৱা হৈছে যে sin থিটা আৰু cosec থিটা এটা আনটোৰ প্ৰতিক্ৰম গতিকে তোমালোকে ওপৰৰ ক্লাছত সৰু ক্লাছত আগতেই আমি পাইছো যে দুটা প্ৰতিক্ৰম পূৰণ কৰিলে সদায় কি হয় প্ৰতিক্ৰম দুটা পূৰণ কৰিলে সদায় কি হয় 1 হ'ব এটা আনটোৰ প্ৰতিক্ৰম পূৰণ কৰিলে 1 হ'ব কিয় 1 হ'ব এইটো আমি কিয় 1 হ'ব মই হেতু বহুত অলপ ভালকে বস্তুটো বুজাই দি আছো যে কিয় 1 হ'ব কাৰণ sin থিটা আৰু cosec থিটা ইনটু কৰিলে 1 হ'ব sin থিটা আৰু cosec থিটা ইনটু কৰিলে কি হ'ব 1 হ'ব cosec থিটা মানে কি 1/sin থিটা গতিকে sin থিটাৰ প্ৰতিক্ৰমটো হৈছে cosec থিটা গতিকে sin থিটা আৰু sin থিটা কেনসেল কৰিলে কি থাকিল 1 গতিকে আমি বহুত ধুনিয়াকে আমি পালো গতিকে sin থিটা ইনটু cosec থিটা 1 ঠিক তেনে বাকিবিলাক প্ৰতিক্ৰম পূৰণ কৰিলে 1 হ'ব গতিকে ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা আমি পালো যে sin থিটা ইনটু cos থিটা 1 গতিকে sin থিটা যদি আমি অকলহৰীয়া কৈ ৰাখো তে cosec থিটা হিপালে গুছি যাব 1/cosec থিটা হ'ব 1/cosec থিটা হ'ব ঠিক তেনেদৰে cosec থিটাটো কি হ'ব cosec থিটাটো কি হ'ব cosec থিটাটো হ'ব 1/sin থিটা ক্লিয়াৰ হল 1/sin থিটা ঠিক তেনেদৰে ইয়াতে আমি বাকি বিলাকো পাম cosec থিটা ইনটু sec থিটা ইকুৱেল টু 1 এটা আনটোৰ প্ৰতিক্ৰম গতিকে পূৰণ কৰিলে 1 হৈছে গতিকে cos থিটা ইজ ইকুৱেল টু 1 কি হ'ব sec থিটা ইজ ইকুৱেল টু কি হ'ব 1/cos থিটা tan থিটা ইনটু cot থিটা ইকুৱেল টু 1 গতিকে tan থিটা ইকুৱেল টু কি হ'ব 1/cot থিটা ইকুৱেল টু কি হ'ব 1/tan থিটা এই তিনিটা আমি পালো কি এই তিনিটা আমি যে সূত্ৰ পালো এই তিনিটা সূত্ৰ আমাৰ কি হৈছে আমাৰ প্ৰতিক্ৰমৰ পৰা পাইছো বাকি দুটা সূত্ৰ তোমালোকে বহুত ভালকে মন কৰিবা বাকি দুটা সূত্ৰ আমাৰ বহুত ভালকে মন কৰিব লাগিব কাৰণ এই দুটা সূত্ৰ আমি অলপ প্ৰতিক্ৰমৰ নহয় অলপ বেলেগ ধৰণৰ tan থিটা আমি অলপ আগতেই পাই আহিছো tan থিটাটো হৈছে কি BC/AB আমি অলপ আগতেই আমি পাই আহিছো হেতু আমি ওপৰত চালেই গম পাম tan থিটাটো আমি ওপৰত চালে আমি ইয়াতে tan থিটাটো আছিল এইটো tan থিটাটো আছিল এইটো tan থিটা মানে কি BC/BC কি আছিল BC/AB লম্ববাই ভূমি গতিকে আমি ইয়াতে আমি tan থিটাটো আমি হেনেকেই লিখা হৈছে tan থিটাটো হেনেকৈ লিখা হৈছে tan থিটা BC/AB এতিয়া আমি BC আমি BC/AB টো আমি কি কৰিছো BC/AB টোক আমি BC/AC লিখিছো আৰু AB/AC লিখিছো BC/AC লিখিছো আৰু AB/AC লিখিছো কাৰণ AC তলৰ AC দুটা কেনসেল যাব গতিকে BC/AB থাকিল এতিয়া BC/AC মানে কি আমি sin থিটা ওপৰত দেখিলে আমি গম পাম BC/AC মানে sin থিটা আৰু AB/AC মানে cos থিটা গতিকে tan থিটা আমি আলটিমেটলি কি পালো tan থিটা আমি কি পালো আলটিমেটলি tan থিটাটো আমি পালো যে sin থিটা/cos থিটা গতিকে sin থিটা/cos থিটা আমি কি পালো tan থিটা গতিকে tan থিটা যদি sin থিটা/cos থিটা হয় তেনেহলে cot থিটা কি হ'ব tan থিটা cot থিটাটো হৈছে tan থিটাৰ প্ৰতিক্ৰম গতিকে এইটো হ'ব cos থিটা/sin থিটা কাৰণ এইটো sin থিটা/cos থিটা আছিল এইটো আমাৰ cos থিটা/sin থিটা হৈ যাব গতিকে আমি এইখিনি পালো আমাৰ আসল বস্তুখিনি এতিয়া মই দুটা তিনিটা মান মানে সাধাৰণ বস্তু কম যিবিলাক বস্তু মানে বহুত ছাত্ৰ ছাত্ৰী হেবিলাক নজৰ কম কৰে কাৰণ এই বস্তুবিলাক আমি জানিব লাগিব কাৰণ পিছলৈ যাতে আমাৰ অসুবিধা নহয় ওপৰৰ ক্লাছত বা এই ক্লাছতেই হওক আমাৰ যাতে অসুবিধা নহয় সেই বস্তুবিলাকৰ বিষয়ে আমি নজৰ ৰাখিব লাগিব যেনেকৈ প্ৰথমে কোৱা হৈছে sin থিটা বা sin A sin থিটা বা sin A ইয়াৰ আগতেও মই উল্লেখ কৰিছো sin A বা sin থিটা হৈছে কি তোমাৰ
সাইন এটো হৈছে এ কোণৰ সাইন আৰু সাইন থিটা হৈছে থিটা কোণৰ সাইন এ কোণৰ সাইনক আমি সংক্ষেপে সাইন এ বুলি কম আৰু থিটা কোণৰ সাইনক আমি সাইন থিটা বুলি কম গতিকে এই সাইন এ অনুপাতটো কিন্তু আমাৰ মনত ৰাখিব লাগিব সাইন এ অনুপাতটো সাইন আৰু এৰ পূৰণফল নহয় কিছুমান ছাত্ৰতে মানে ভুল কৰে যে সাইন এ যেহেতু সাইন এটো হ'ব লাগে সাইন পূৰণ এ কিন্তু সেইটো নহয় সেইটো এটা ভুল ধাৰণা কাৰণ সাইন অকলহৰীয়াভাৱে কেতিয়াও এটা অৰ্থপূৰ্ণ ৰাখি বা অনুপাত প্ৰকাশ কৰিব নোৱাৰে গতিকে সাইন এ এলন ইজ মিনিংলেছ ইয়াৰ কোনো অৰ্থহীন গতিকে সাইন এৰ লগত সংলগ্ন লাগিলে বা সাইনটো থিটাৰ লগত সংলগ্ন লাগিলে সেইটো এটা অনুপাত বুজাব গতিকে এইখিনি আছিল সেইটো তাৰ পিছলৈ আমি আহো অন্য এটা দৰকাৰী কথা বা দৰকাৰী এইটো আমাৰ খুব জানাৰ দৰকাৰ এইটো আমি আহিলো পিছলৈ এইটো এটা আমি সমকোণী ত্ৰিভুজ আমি ইমাজিন কৰিছো এটা সমকোণী ত্ৰিভুজ আগতে আমি এটা লম্ব আছিল এতিয়া আমি কি কৰিছো এতিয়া আমি আৰু এটা আমি লম্ব টানিছো কৰ্ণ এচিৰ পৰা ভূমি এবি লৈ আমি এমএন লম্বটো আমি টানিছো গতিকে এই লম্ব টানিলে কিন্তু আমি কোনটো ফিক্স ৰাখিছো গতিকে এই লম্ব টানিলে কি মানে পৰিৱৰ্তন হ'ব পাৰে সেইটো আমি ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া তোমালোকে চোৱা এতিয়া যদি আমি লম্ব ইয়াতে আমি যদি টনা হৈছে ইয়াতে যদি লম্বটো টনা হৈছে তেনেহলে ইয়াতে কিন্তু দুটা ত্ৰিভুজৰ উৎপন্ন হৈছে ভালকৈ তোমালোকে মনোযোগ কৰিছা নে নাই চোৱা এটা হৈছে তোমাৰ এ এন এম আৰু এটা হৈছে এ বি চি গতিকে এটা হৈছে এ এন এম আৰু এটা হৈছে এ বি আৰু চি গতিকে এই দুটা আমাৰ ইয়াতে আমি দুটা ত্ৰিভুজ পাইছো এই ত্ৰিভুজ দুটাৰ কিন্তু আমি অনুপাত এনেকৈ পাব পাৰোঁ এ এন বাই এ বি আৰু এটা আমি কি পাব পাৰিম এ এম বাই আমি এ চি পাব পাৰিম এইটো এ এম বাই এ চি পাব পাৰিম আগতে আছিল এ এন বাই এ বি এতিয়া আমি কি এ এম বাই এ চি পাব পাৰিম এইটো এ এম বাই এ চি আৰু লগতে আমি এই অনুপাতটো আমি পাব পাৰিম এম এন বাই কি হ'ব বি চি গতিকে এইটো কিয় হৈছে এইটো আমাৰ হোৱাৰ কাৰণটো হৈছে এই অনুপাত কেইটা কিন্তু আমাৰ সমান কিয় সমান এ এন বাই এ বি এ এম বাই এ চি এম এন বাই বি চি এই অনুপাতটো অনুপাত তিনিটা সদায় সমান কাৰণ এই দুটা ত্ৰিভুজ আমাৰ কি সদৃশ হয় এতিয়া সদৃশ ত্ৰিভুজৰ ধাৰণাটো আমি চেপ্টাৰ 6ত আমি পাম যেহেতু এইটো চেপ্টাৰ 8 গতিকে চেপ্টাৰ 6ত অলৰেডি এইটো আলোচনা কৰা হ'ব আমি ইয়াতে কৰা নাই কাৰণ আমাৰ আগৰ ত্ৰিকোণমিতিটো আৰম্ভ কৰিছো গতিকে চেপ্টাৰ 6ত যেতিয়া আমি আৰম্ভ কৰিম তেতিয়া আমি ইয়াৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হ'ব গতিকে আমি ইয়াতে মনত ৰাখিব লাগিব এনেকুৱা ধৰণৰ অনুপাতবিলাক সদায় কি হৈ যায় সমান হয় গতিকে ইয়াত যদি সমান হয় ইয়াৰ পৰা আমি দুটা অনুপাত আমি নিৰ্ণয় কৰোঁ ইয়াৰ পৰা বহুত ভালকৈ তোমালোকে মনোযোগ দিবা এইটো আমাৰ কি যেনেকৈ বজ্ৰগুণ কৰা হয় তেনেকৈ আমাৰ অনুপাতবিলাক কিন্তু আমি চেঞ্জ কৰিব পাৰোঁ আমাৰ পৰিৱৰ্তন কৰিব পাৰোঁ এ এমৰ ঠাইত আমি কি বি চি বহুৱাই দিব পাৰোঁ আৰু আমাৰ বি চিৰ ঠাইত কিন্তু আমি এ এম বহুৱাই দিব পাৰোঁ গতিকে আমি সেই শেষত আমি অনুপাতটো কি হ'ব বি চি বাই এ চি এম এন বাই এ এম হ'ব গতিকে এইটো যদি অনুপাত হয় ভালকৈ মনোযোগ দিলে হ'ল বি চি বাই এ চি মানে কি বি চি বাই এ চি আমি ওপৰতে পাই আহিছোঁ বি চি বাই এ চি মানে সাইন থিটা গতিকে সাইন থিটা আল্টিমেটলি কি গৈ হ'ল সাইন থিটাটো কি গৈ হ'ল এম এন বাই আমাৰ কি হ'ল সাইন থিটাটো আমাৰ এম এন বাই এ এম হৈ গ'ল গতিকে সেই সাইন থিটাটো অলপ আগতে বি চি বাই এ চিৰ সমান আছিল এতিয়া সেই সাইন থিটাটো এতিয়া হ'লগৈ এম এন বাই এ এম ইয়াৰ পৰা আমি কি বুজি পালোঁ যে যেতিয়া আমাৰ
সমকোণী ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্যবিলাক পৰিৱৰ্তন হয় যদি সিহঁতৰ কোণটো যদি পৰিৱৰ্তন হয় সিহঁতৰ কোণটো যদি আমাৰ ফিক্স থাকে এই কোণটো যদি আমাৰ ফিক্স থাকে তেনেহলে বাহুবিলাকৰ দৈৰ্ঘ্য যদিও পৰিৱৰ্তন হয় তেনেহলে ইয়াৰ অনুপাতটোৰ কেতিয়াও পৰিৱৰ্তন নহয় গতিকে ইম্পৰ্টেন্ট কথাটো আমাৰ ইয়াতে কি যে সমকোণী ত্ৰিভুজ এটাৰ যদি বাহুবিলাকৰ দৈৰ্ঘ্যবিলাকৰ যদি পৰিৱৰ্তন হয় বাহুবিলাকৰ দৈৰ্ঘ্যবিলাকৰ যদি পৰিৱৰ্তন হয় আৰু কোণটো যদি ফিক্স থাকে কোণটো যদি কেতিয়াও পৰিৱৰ্তন নহয় তেতিয়া আমাৰ অনুপাতবিলাক sin থিটাই কোৱা বা cos থিটাই কোৱা tan থিটাই কোৱা cot থিটাই কোৱা cosec থিটা কোৱা sec থিটা কোৱা কোনোটোই আমাৰ কি নহব পৰিৱৰ্তন নহব গতিকে ইম্পৰ্টেন্ট কথাটো আমি কি পালো ত্ৰিভুজটোৰ বাহুবিলাকৰ দৈৰ্ঘ্য পৰিৱৰ্তন হলেও কোণৰ ত্ৰিকোণমিতি অনুপাতবোৰৰ কোনো পৰিৱৰ্তন নহয় যদিহে বিবেচিত কোণৰ কোনো পৰিৱৰ্তন নহয় গতিকে ইম্পৰ্টেন্ট কথাটো আমি ইয়াতে পালো গতিকে এই কথাটো তোমালোকে ভালকে মনত ৰাখিবা যে বাহুবিলাকৰ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হলেও যদি কোণটোৰ কোনো পৰিৱৰ্তন নহয় বিবেচিত কোণটোৰ যদি কোনো পৰিৱৰ্তন নহয় তেনেহলে আমি অনুপাতটোৰ কেতিয়াও পৰিৱৰ্তন নহয় এতিয়া আমি 3 নম্বৰ নোটলৈ আমি আহো বহুত ইম্পৰ্টেন্ট কথা হেতু বুজিব লাগিব এইটো হৈছে তোমাৰ কি sin a হোল স্কয়াৰ এইটোক আমি সুবিধাৰ্থে আমি কি লিখিব পাৰিম sin স্কয়াৰ a বা cos a হোল স্কয়াৰক আমি cos স্কয়াৰ a বুলি লিখিব পাৰিম গতিকে আজিৰ পৰা এইটো মনত ৰাখিব লাগিব sin a হোল স্কয়াৰক আমি শৰ্টকাট আমি sin স্কয়াৰ a লিখিব পাৰিম cos a হোল স্কয়াৰক শৰ্টকাট আমি cos স্কয়াৰ a বুলি লিখিব পাৰিম কিন্তু বি কেয়াৰফুল এইটোৰ ক্ষেত্ৰত কিন্তু হেইটো নহব cosec a আমি কি লিখিব পাৰো 1/sin a মানে কি sin a হোল টু দি পাৱাৰ -1 তাৰ মানে sin a ইনভাৰ্স এইটোক আমি cosec a হিচাপে লিখিব পাৰিম এতিয়া সেই ক্ষেত্ৰত তোমালোকে ক'ব পাৰা স্যাৰ যে sin a হোল স্কয়াৰক আমি যদি sin স্কয়াৰ a লিখিব পাৰো ঠিক তেনেদৰে sin a হোল টু দি পাৱাৰ -1 ক sin টু দি পাৱাৰ -1a লিখিব পাৰিম কিন্তু হেইটো নহয় হেইটো আমি কেতিয়াও লিখিব নোৱাৰিম cosec a sin a হোল টু দি পাৱাৰ -1 এইটো লিখিব পাৰিম কিন্তু এইটো কেতিয়াও নহব sin ইনভাৰ্স a কেতিয়াও নহব কাৰণ sin ইনভাৰ্স a টো হৈছে এটা বেলেগ অৰ্থ ইয়াৰ এটা বেলেগ অৰ্থ আছে সেই বিষয়ে আমি উচ্চ শ্ৰেণীত ওপৰৰ ক্লাছত আমি পাম গতিকে এই বিষয়ে এইটো আমাৰ কোৰ্সৰ বাহিৰৰ বস্তু গতিকে আমি ইয়াত হেতু আলোচনা নকৰিম এতিয়া লাষ্ট বস্তুটো হৈছে আমাৰ হেতু লাষ্ট কথাটো হৈছে তোমালোকে হেতু বহুত মনোযোগেৰে মনত ৰাখিবা হেতু কথাটো হৈছে যে sin a বা cos এর মান 1 তকৈ সৰু বা 1 ৰ সমান কাৰণ অতিভুজ হৈছে দীৰ্ঘতম বাহু sin a আৰু cos এর মান সদায় কি হ'ব তোমাৰ sin a এর মান সদায় তোমাৰ কি হ'ব লেস দেন 1 হ'ব নাইবা 1 ৰ সমান হ'ব কাৰণ সোয়া sin a মানে কি লক sin a মানে কি লক লম্ব বাই কি কৰ্ণটো হৈছে দীৰ্ঘতম বাহু গতিকে কৰ্ণটো আমাৰ তলত থাকিলে হেইটো আমাৰ কি ওপৰৰ বাহুটো সদায় সৰু হ'ব গতিকে সদায় একতকৈ সৰু হ'ব ঠিক তেনেকৈ cos এর ক্ষেত্ৰতো তেনেকুৱা হ'ব কিন্তু বাকিবিলাক ত্ৰিকোণমিতিক ক্ষেত্ৰত অলপ বেলেগ ধৰণৰ হ'ব গতিকে এইখিনি লয়ে মই তোমালোকক আৰু সদাকৈ শিক্ষয়িত্ৰীসকল আৰু মোৰ দৰ্শকবৃন্দসকলক আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটোৱে আছিল আমাৰ ত্ৰিকোণমিতিৰ প্ৰথম খণ্ড প্ৰথম অধ্যায়ৰ প্ৰথম খণ্ড আৰু ৰাইজৰ সহাৰি পালে পিছলৈ দ্বিতীয় খণ্ড আপলোড কৰিম বুলি মই ভাবিছোঁ সকলোকে ধন্যবাদ জনাই মই মোৰ আজিৰ অধ্যায়খিনি সমাপ্ত কৰিলোঁ ধন্যবাদ